মানুহ ধনৱান আৰু সুখী কেনেকৈ হয়? ধাৰ ঋণত পোত গৈ থকা ব্যক্তি কেনেকৈ ধাৰ ঋণৰ পৰা মুক্ত হয়? মা লক্ষ্মীক কেনেকৈ সন্তুষ্ট কৰিব পাৰি? এই তিনিটাৰ প্ৰশ্নৰ উত্তৰ আজি আমি এই ভিডিঅ'টোত আপোনাক দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। এদিন শিৱৰ সৈতে ভ্ৰমণ কৰি আছিল মা পাৰ্বতীয়ে। পাৰ্বতীয়ে মহাদেৱক ক'লে, প্ৰভু, তিনিটা প্ৰশ্নই মোৰ মনত দোলা দি আছে। আপুনি যদি এই তিনিটা প্ৰশ্নৰ উত্তৰ দিয়ে, তেন্তে মোৰ মনটোৱে বহুত বেছি শান্তি লভিব। তেতিয়া শিৱই ক'লে, পাৰ্বতী, তুমি কোনো সংকোচ নকৰাকৈ তোমাৰ তিনিটা প্ৰশ্ন মোক ব্যক্ত কৰা। মই তোমাৰ প্ৰশ্নৰ উত্তৰ দি তোমাৰ মনটোক সন্তুষ্ট কৰিবলৈ প্ৰয়াস কৰিম। মোৰ তিনিটা প্ৰশ্ন আছে। প্ৰথমটো হৈছে, মানুহ সুখী আৰু ধনৱান কেনেকৈ হয়? দ্বিতীয় প্ৰশ্নটো হৈছে, ধাৰ ঋণত পোত গৈ থকা মানুহে কেনেকৈ ধাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰে? আৰু দ্বিতীয়টো প্ৰশ্ন হৈছে, লক্ষ্মীক কেনেকৈ তুষ্ট কৰিব পাৰি? মা পাৰ্বতীৰ কথা শুনি ভগৱান শিৱই ক'লে, পাৰ্বতী, মই তোমাক এটা কাহিনী ক'ম। কাহিনীটো তুমি খুব মনোযোগেৰে শুনিবা। এই কাহিনীটো শুনাৰ পিছত তুমি তোমাৰ তিনিওটা প্ৰশ্নৰ উত্তৰ পাই যাবা আৰু তুমি মনত প্ৰশান্তি লাভ কৰিবা। শিৱই কাহিনীটো আৰম্ভ কৰিলে। এবাৰ ভগৱান বিষ্ণুৱে পৃথিৱীলোকলৈ ফুৰিবলৈ ওলাল। প্ৰভু নাৰায়ণ ফুৰিবলৈ ওলোৱা দেখি মা লক্ষ্মীয়ে সুধিলে, প্ৰভু, পুৱাই আপুনি কোনফালে যাবলৈ ওলাইছে? তেতিয়া নাৰায়ণে ক'লে, দেৱী, মই পৃথিৱীলোকলৈ যাবলৈ ওলাইছোঁ। এই কথা শুনি মা লক্ষ্মীয়ে ক'লে, প্ৰভু, ময়ো আপোনাৰ সৈতে যাব পাৰিম নেকি? লক্ষ্মীৰ কথা শুনি ভগৱান কিছু সময়ৰ বাবে ৰৈ গ'ল। অলপ ভাবি তেওঁ লক্ষ্মীক ক'লে, তুমি এটা চৰ্ততহে মোৰ লগত যাব পাৰিবা। যদি তুমি মোৰ চৰ্ত স্বীকাৰ কৰা, তেন্তে তুমি মোৰ লগত নিশ্চয় যাব পাৰিবা। তেতিয়া লক্ষ্মীয়ে ক'লে, কওক প্ৰভু, মই আপোনাৰ চৰ্ত স্বীকাৰ কৰিবলৈ সাজু আছোঁ। আপুনি মোক কেৱল লগত লৈ যাওক। মই আপোনাৰ অবিহনে এই ধামত কেনেকৈ থাকিম? তেতিয়া নাৰায়ণে ক'লে, দেৱী, চাৰিটা দিশ আছে, পূব, পশ্চিম আৰু উত্তৰ, দক্ষিণ। তুমি পূব, পশ্চিম আৰু দক্ষিণ দিশে যাব পাৰিবা, কিন্তু উত্তৰ দিশে তুমি ভুলতো যাব নোৱাৰিবা। যদি তুমি এই চৰ্ত স্বীকাৰ কৰা, তেন্তে তোমাক মই লগত নিবলৈ সাজু আছোঁ। লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ কথা স্বীকাৰ কৰি ল'লে। নাৰায়ণে যেতিয়া লক্ষ্মীক লগত লৈ পৃথিৱীলোকলৈ আহিল, তেতিয়া দেখিলে পৃথিৱীলোকত অন্ধকাৰ আঁতৰি সূৰ্যৰ প্ৰথম কিৰণ পৰিছে। একেবাৰে নিৰ্মল পৰিৱেশ, শীতল মলয়া বতাহ বলি আছিল আৰু দশোদিশে শান্তিৰ বাতাৱৰণ। পৃথিৱীৰ অপৰূপ সৌন্দৰ্য দেখি দেৱী লক্ষ্মী বহুত বেছি প্ৰসন্ন হ'ল। মন্ত্ৰমুগ্ধ হৈ পৰিল দেৱী লক্ষ্মী। দেৱীয়ে চাৰিওফালে চকু ফুৰালে। ভগৱানে পূৰ্বে দেৱীক চৰ্ত দিছিল, তুমি কেৱল পূব, পশ্চিম আৰু দক্ষিণ দিশেহে যাব পাৰিবা। উত্তৰ দিশে তুমি ভুলতো যাব নোৱাৰিবা। কিন্তু পৃথিৱীত ভৰি থৈ নিৰ্মল পৰিৱেশত বিভোৰ হৈ দেৱীয়ে সকলো চৰ্ত পাহৰি থাকিল। সেই সময়ত উত্তৰ দিশৰ পৰা অদ্ভুত সুগন্ধি বিয়পি আহিল। সেই সুগন্ধি দেৱীৰ নাকত লগাৰ লগে লগে তেওঁ বৰ বেলেগ ধৰণে আকৰ্ষিত হৈ পৰিল। লগে লগে তেওঁ সকলো চৰ্ত পাহৰি উত্তৰ দিশে আগুৱাই গ'ল সেই সুগন্ধি বিচাৰি। আৰু গৈয়ে তেওঁ বিশাল এখন বাগিচা দেখিলে। বাগিচালৈ সোমাই গ'ল দেৱী আৰু তেওঁ এপাহ ফুল ছিঙিলে। ফুলপাহ ছিঙি দেৱী পুনৰ নাৰায়ণৰ কাষলৈ আহিল আৰু ফুলপাহ ভগৱান নাৰায়ণক দেখুৱালে। ফুলপাহ দেখি নাৰায়ণ আচৰিত হ'ল। নাৰায়ণে ক'লে, তোমাক প্ৰথমতে মই উত্তৰ দিশে নাযাবলৈ চৰ্ত দিছিলোঁ, কিন্তু তুমি মোৰ বচন নাৰাখি উত্তৰ দিশে গুচি গ'লা আৰু বাগিচাৰ মালিৰ অনুমতি নোলোৱাকৈ তুমি বাগিচাৰ ফুল ছিঙিলা। তুমি জানানে সেই বাগিচাৰ মালিয়ে কিমান কষ্ট কৰি ফুল লগাইছিল? যদি তুমি ফুল ছিঙিবই বিচাৰিছিলা, কিয় তুমি মালিগৰাকীৰ অনুমতি নল'লা? তুমি এই ফুলপাহ চুৰি কিয় কৰিলা? তেতিয়া লক্ষ্মীয়ে ক'লে, প্ৰভু, মোক ক্ষমা কৰি দিয়ক। মোৰ ডাঙৰ ভুল হৈ গ'ল। বিষ্ণুৱে ক'লে, তুমি এপাহ ফুল ছিঙিলা, ইয়াৰ শাস্তি তুমি ভুগিবই লাগিব। যিখন বাগিচাৰ পৰা তুমি ফুল ছিঙিছা, যিজন মালিৰ অনুমতি নোলোৱাকৈ তুমি ফুল ছিঙিছা, সেইজন মালিৰ ঘৰত তুমি বনকৰা হিচাপে ৩ বছৰ থাকিব লাগিব আৰু সেই ফুলৰ বাগিচাত তুমি কাম কৰিব লাগিব। এয়াই হ'ব তোমাৰ শাস্তি। এই বুলি ক'লে নাৰায়ণে। আৰু তোমাৰ ৩ বছৰৰ শাস্তি শেষ হ'লে তোমাক পুনৰ বৈকুণ্ঠলৈ মই লৈ যাম। কিন্তু এই ৩টা বছৰত যদি তিলমানো তোমাৰ পৰা মালিজনে কষ্ট পায়,
তেওঁৰ সমস্যা হয়, তেন্তে তোমাৰ শাস্তিৰ ম্যাদ আৰু বৃদ্ধি হ'ব। কোনো ভুল নকৰাকৈ তুমি মালিজনক সহায় কৰা, তেন্তে ৩ বছৰ শেষ হোৱাৰ লগে লগে মই তোমাক বৈকুণ্ঠলৈ লৈ যাম। ইয়াৰ পিছতে মা লক্ষ্মীয়ে বিষ্ণুৰ আজ্ঞা পালন কৰি ক'লে, প্ৰভু, মই ৩ বছৰ শাস্তি ভোগ কৰিবলৈ সাজু। মই জনাই নাছিলো এপাহ ফুল ছিঙাৰ শাস্তি ইমান ভয়ানক হ'ব বুলি। দেৱী লক্ষ্মীয়ে এগৰাকী সাধাৰণ নাৰীৰ ৰূপ ল'লে আৰু মালিজনৰ ঘৰত গৈ উপস্থিত হ'ল। মালিজন বহুত বেছি দৰিদ্ৰ আছিল। তেওঁৰ ২জন পুত্ৰ আৰু ৩গৰাকী কন্যা আছিল। সকলোৱে মিলি বাগিচাত ফুলৰ খেতিৰ কাম কৰে। তেতিয়াহে তেওঁলোকৰ এমুঠি আহাৰ যোগাৰ হয়। যেতিয়া এগৰাকী সাধাৰণ নাৰীৰ ৰূপত মা লক্ষ্মী সেই মালিৰ জুপুৰিটোত উপস্থিত হ'ল, তেতিয়া মালিজন ওলাই আহিল আৰু ক'লে, ভনী, তুমি কোন? এই সময়ত তুমি ক'ৰ পৰা আহিছা? ইয়াত চাৰিওফালে জংঘল, তোমাৰ প্ৰাণলৈ ভাবুকি আহিব পাৰে। তেতিয়া দেৱী লক্ষ্মীয়ে ক'লে, মই এগৰাকী দৰিদ্ৰ মহিলা। মোৰ চোৱা-চিতা কৰাৰ কোনো মানুহ নাই। বহুত দিনৰ পৰা মই এটা অণ্ডও মুখত দিয়া নাই। যদি মোক আপুনি ইয়াত আশ্ৰয় দিয়ে, মই আপোনাৰ সমস্ত কাম কৰি দিম। মালিজন যদিও দৰিদ্ৰ আছিল, তথাপিও তেওঁৰ অন্তৰখন বহুত বেছি কোমল আছিল। ভনী, মোৰ 2টা ল'ৰা আৰু 3জনী ছোৱালী। আহা, আজিৰ পৰা মোৰ 4জনী ছোৱালী। তুমি মোৰ ঘৰতেই আশ্ৰয় ল'ব পাৰিবা। মোৰ 2টা ল'ৰা আৰু 3জনী ছোৱালীয়ে যি খায়, তুমিও খাবা, আৰু যেতিয়ালৈকে তোমাৰ মন যায় তুমি ইয়াতেই থাকিব পাৰিবা। প্ৰভুৱে মোক 3গৰাকী ছোৱালী দিলে। 3গৰাকীৰ ঠাইত যদি মোক 4গৰাকী দিলেহেঁতেন, তেতিয়াতো মই জীয়াই থাকিব লাগিলহেঁতেন। আজিৰ পৰা মই এটাই ভাবিম, প্ৰভুৱে মোক 4গৰাকী ছোৱালী দিলে, গতিকে আজিৰ পৰা তুমি নিজৰ ঘৰ বুলি ইয়াতেই থাকিব পাৰিবা। যেতিয়াই দেৱী লক্ষ্মীক মালিজনে নিজৰ ঘৰত স্থান দিলে, তেতিয়াৰ পৰাই দেৱী লক্ষ্মীয়ে বন কৰা মহিলা হৈ মালিৰ ঘৰ আৰু পথাৰত কাম কৰিবলৈ ধৰিলে। প্ৰথমবাৰৰ বাবে দেৱী লক্ষ্মীয়ে যেতিয়া পথাৰত কাম কৰিবলৈ গৈছিল আৰু উভতি যেতিয়া ঘৰ পাইছিলহি, তেতিয়া মালিয়ে ক'লে, তুমি কাম নকৰিবা, কাম আমি সকলোৱে কৰিম। তুমি আমাৰ আলহী, তুমি আৰামত এই ঘৰতেই থাকা। তুমি নিশ্চয় খেতিপথাৰত পূৰ্বে কাম কৰা নাই। তোমাৰ শৰীৰত বিষ হ'ব নহয়। তেতিয়া লক্ষ্মীয়ে ক'লে, একো নহয় মোৰ, মই আপোনাৰ লগত কষ্ট কৰিম আৰু লাহে লাহে মোৰ সকলো অভ্যাস হৈ যাব। প্ৰথম দিনা মালিৰ লগত যেতিয়া লক্ষ্মীয়ে ফুলৰ বাগিচাত কাম কৰিলে আৰু পিছৰ দিনা যেতিয়া মালিয়ে ফুল ছিঙিবলৈ গ'ল, তেতিয়া দেখিলে পূৰ্বতকৈ তেওঁৰ উৎপাদন বহুগুণে বৃদ্ধি পাইছে। এয়া দেখি মালি আনন্দত মতলীয়া হ'ল আৰু ক'বলৈ ধৰিলে, মোৰ ঘৰলৈ মোৰ ছোৱালী অহাৰ পিছত সুখ এতিয়া বৃদ্ধি পাইছে। আজি আমাৰ ফুলৰ বহুত বেছি উৎপাদন বৃদ্ধি পাইছে। আৰু সেই ফুল লৈ যেতিয়া মালিজনে বজাৰত বিক্ৰী কৰিবলৈ গ'ল, আগতে তেওঁ যিমান উপাৰ্জন কৰিছিল, এতিয়া দুগুণ উপাৰ্জন হ'বলৈ ধৰিলে। মালি যথেষ্ট সুখী হ'ল। ফুল বিক্ৰী কৰি বহুত ধন পোৱাৰ পিছত মালিয়ে এজনী গাই কিনিলে। লাহে লাহে মা লক্ষ্মীৰ কৃপাত দুপত দুপে উন্নতি কৰিবলৈ ধৰিলে। মালিজনে আগতে সকলোৱে ফটা-চিটা কাপোৰ পিন্ধিছিল, এতিয়া সকলোৱে নতুন বস্ত্ৰ পিন্ধিবলৈ ধৰিলে। লক্ষ্মীৰ বাবেও নতুন বস্ত্ৰ চিলাই আনিলে মালিজনে আৰু সেয়া লক্ষ্মীক দি ক'লে, এয়া পিন্ধা, তুমি অহাৰ পিছত আমাৰ ঘৰত উন্নতি হৈছে। এতিয়া আমাৰ ফুলৰ পৰা বহু টকা উপাৰ্জন হয়। তুমি এই ঘৰ এৰি কেতিয়াও নাযাবা। সময় যিমানেই আগুৱাই গৈ থাকিল, মালিজনো সিমানেই ধনী হৈ গৈ থাকিল। মালিয়ে পকী ঘৰ পৰ্যন্ত বনাবলৈ সক্ষম হ'ল। এদিন মালিয়ে কন্যাৰ বাবে গহনা বনাই আনিলে, লগতে লক্ষ্মীৰ বাবেও আনিলে গহনা আৰু ক'লে, মোৰ 4জনী ছোৱালীয়ে যেতিয়া গহনা পিন্ধিব, মই বহুত বেছি আনন্দ পাম। মই এমুঠি অন্নৰ বাবে হাহাকাৰ কৰি আছিলো, কিন্তু তুমি যিদিনাই মোৰ ঘৰলৈ আহিলা, তেতিয়াৰ পৰাই মোৰ ঘৰৰ দৰিদ্ৰতা দূৰ হৈ গ'ল। এতিয়া তুমি এই ঘৰ এৰি কেতিয়াও নাযাবা। কন্যা ৰূপত মোৰ ঘৰলৈ সৌভাগ্য যেন আহিল। এনেকৈয়ে মালিৰ ঘৰত কাম কৰি কৰি লক্ষ্মীৰ যেতিয়া 3 বছৰ সম্পূৰ্ণ হ'ল, তেতিয়া খেতিত কাম কৰা বন্ধ কৰি লক্ষ্মীয়ে মালিক ক'লে, মোৰ ঘৰলৈ যোৱাৰ সময় হ'ল, আপুনি মোক আজ্ঞা দিয়ক। তেতিয়া মালিয়ে ক'লে, যোৱা, তুমি ঘৰলৈ যোৱা আৰু আহাৰ গ্ৰহণ কৰি বিশ্ৰাম কৰাগৈ। 3 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত লক্ষ্মী ৰূপত দেৱী যেতিয়া মালিৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হ'ল আৰু সেই সময়তে খেতিৰ পৰা ঘৰলৈ অহা মালিয়ে দেখিলে, ঘৰৰ দুৱাৰ মুখত দেখোন এগৰাকী সুন্দৰী নাৰী। মালিয়ে ভালকৈ চালে, এয়া দেখোন আমাৰ কন্যা।
কিন্তু এওঁৰ ৰূপ কেনেকৈ সলনি হৈ গল। মালীয়ে দেখিলে এয়া দেখোন সাক্ষাৎ মা লক্ষ্মী। হে ভগৱান, এয়া মোৰ দ্বাৰা কি হৈ গল? মই লক্ষ্মীক মোৰ ঘৰত কাম কৰালো। মালীৰ ঘৰৰ সকলো আহি যেতিয়া দেৱীৰ দৰ্শন পালে, তেতিয়া সকলোৱে মা লক্ষ্মীৰ চৰণত পৰিল। হে মা, আমাক ক্ষমা কৰা, মই নাজানি তোমাক ঘৰত কামত লগালো। তেতিয়া লক্ষ্মীয়ে ক'লে, মালী তুমি চিন্তা নকৰিবা, মই তোমাৰ খেতিৰ পৰা তোমাক নুসুধাকৈ এপাহ ফুল ছিঙিছিলো আৰু তাৰেই শাস্তিৰূপে মোক মোৰ স্বামীয়ে 3 বছৰৰ বাবে তোমাৰ ইয়াত কাম কৰিবলৈ দিছিল। মালী লগে লগে ঘৰৰ ভিতৰলৈ গল আৰু যিমান ছিঙি অনা ফুল আছিল সকলো মাৰ চৰণত অৰ্পণ কৰিলে। মা, তুমি এপাহ ফুলৰ বাবে ইমান কষ্ট ভোগ কৰিলা, এই সকলো ফুল তোমাৰেই। এই সকলোবোৰ ফুল আমাৰ পৰিয়ালৰ তৰফৰ পৰা তুমি স্বীকাৰ কৰি লোৱা আৰু মোক ক্ষমা কৰি দিয়া। মালীৰ কথা শুনি লক্ষ্মীয়ে হাঁহি হাঁহি ক'লে, মালী তুমি বহুত ভাল, তুমি সঁচাই দয়ালু, তুমি তোমাৰ ঘৰত মোক কন্যাৰ দৰে ৰাখিলা। ইয়াৰ বাবে মই তোমাক বৰদান দিছো, তোমাৰ কেতিয়াও সুখ আৰু ধনৰ অভাৱ নহয়, তোমাৰ পৰিয়ালে সকলো সুখ লাভ কৰিব। এই বৰদান দিয়াৰ পিছতেই মা লক্ষ্মীক নিবলৈ বৈকুণ্ঠৰ পৰা এখন ৰথ আহি উপস্থিত হল। বৈকুণ্ঠলৈ যাবলৈ ৰথত উঠিল মা লক্ষ্মী। ইফালে শিৱই পাৰ্বতীক ক'লে, এতিয়াই তুমি তোমাৰ 3টা প্ৰশ্নৰ উত্তৰ পাই যাবা। ৰথত উঠি লক্ষ্মীয়ে মালীক ক'লে, যিসকলৰ অন্তৰ নিৰ্মল আৰু দয়ালু, মই তাতেই বাস কৰোঁ। সদায় সকলোকে সহায় কৰিব লাগে আৰু দৰিদ্ৰজনক কেতিয়াও তুচ্ছৰূপে ভাবিব নালাগে। যিজনে আমাক দুষ্ট কৰিবলৈ চুৰি কৰি অনা ফুল অৰ্পণ কৰে, তেওঁৰ প্ৰতিয়ে আমাৰ স্বামী ৰুষ্ট হয় আৰু এনেকুৱা মানুহৰ আমি কেতিয়াও ভাল নকৰোঁ আৰু জীৱনভৰ এনেকুৱা মানুহে দুখতেই থাকিবলগীয়া হয় আৰু ধাৰ ঋণত পোত গৈ থাকে। ইয়াৰ বিপৰীতে যিজনৰ প্ৰতি আমাৰ কৃপা থাকে, সেইজনে সুখী আৰু ধনৱান হয়। সেইজন মানুহেই সদায় ধাৰ ঋণৰ পৰা মুক্ত হৈ থাকে। যিজনে দৰিদ্ৰজনক সহায় কৰে, ধৰ্মত চলে, দৰিদ্ৰক সেৱা কৰে, দয়ালু হয়, নিৰ্মল অন্তৰৰ হয়, যাৰ ঘৰতে অনবৰতে প্ৰেম থাকে আৰু পূজাত যি ফুল আমাক অৰ্পণ কৰে, সেয়া যদি কাৰো ঘৰৰ পৰা চুৰি কৰা নহয় বা কাৰোবাৰ বাগিচাৰ পৰা ফুল আনিলেও গৰাকীক যি মূল্য দি আনে আৰু সেয়া যদি পূজাত অৰ্পণ কৰে, মোৰ স্বামী খুবেই সন্তুষ্ট হয় আৰু এনেকুৱা মানুহকেই মই কৃপা কৰোঁ। সেইজনেই জীৱনত ধনৱান আৰু সুখী হৈ থাকে। ইয়াৰ পৰা এটাই শিকিব পাৰি, যদি মা লক্ষ্মীক প্ৰসন্ন কৰিব বিচাৰে বা ঘৰখনত লক্ষ্মীৰ বসতি বিচাৰিছে, তেন্তে লক্ষ্মীৰ চৰণত অৰ্পণ কৰা ফুল কেতিয়াও চুৰি কৰি অনা ফুল ল'ব নালাগে। যদি ফুল লৈছে, তেন্তে ফুলৰ মালিকক মূল্য দিবই লাগিব। তেতিয়াহে মা লক্ষ্মীৰ কৃপা লাভ কৰিব আৰু জীৱন সুখী হৈ থাকিব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।